ডকাইতি হত্যাৰে বিহাৰ আৰক্ষীৰ নিদ্ৰাহৰণ তাৰ পাছত আৰক্ষীৰ চকুত ধুলি দি গুৱাহাটীত বাহৰ বেংক আৰু জুৱেলাৰী দোকানত কৰিছিল ডকাইতিৰ পৰিকল্পনা বেংক আৰু জুৱেলাৰী দোকানত লুটপাট চলোৱাৰ পৰিকল্পনাৰে গুৱাহাটীত বাহৰ পাতিছিল বিহাৰৰ দুই কুখ্যাত অপৰাধীয়ে কিছুদিন পূৰ্বে কামাখ্যা ষ্টেচনৰ সমীপত এটা ৰুম ভাড়ালৈ লৈছিল বিহাৰ আৰক্ষীৰ মষ্ট ৱান্টেড এই দুই অপৰাধীয়ে এই দুগৰাকী ব্যক্তিয়ে অসমত আহি ইতিমধ্যে যিবিলাক আমাৰ বেংক ডকাইতি হওক বা জুৱেলাৰী শ্বপত ডকাইতি হওক যিবিলাক ঘটনা ঘটি আছে ঠিক তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা লৈ তেওঁলোকে ইয়াত বাহৰ পাতি আছিলে আৰু তেওঁলোকে আহি ইয়াত গুৱাহাটীৰ যিকোনো জুৱেলাৰী শ্বপত তেওঁলোকে ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিলে আৰু বাকী যিসকল তেওঁলোকৰ গেং মেম্বাৰ্ছ আছে তেওঁলোকক এই দুই এদিনতে আনি তেওঁলোকে পৰিকল্পনাটো সফল কৰাৰ এটা যোজনা ইয়াতে চলাইছিল পিছে অসম আৰক্ষীৰ তৎপৰতাত গুৱাহাটীত ডকাইতিৰ পৰিকল্পনা সফল নহল দুই অপৰাধীৰ গোপন খবৰৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে কামাখ্যাৰ ভাড়াঘৰৰ পৰা আটক কৰে দুই ডকাইতক ধৃত বিহাৰৰ বেগুচৰাইৰ বিকাশ কুমাৰ সিং আৰু মুৰাৰী কুমাৰ সিং আৰক্ষীৰ জেৰাত ডকাইতৰ গেঙৰ আন সদস্যকো দুই এদিনতে গুৱাহাটীলৈ মতাৰ পৰিকল্পনা কৰিছিল বিকাশ আৰু মুৰাৰীয়ে গোটেইখিনি তথ্য ৰিজেম্বল কৰি গম পাওঁ এওঁলোকৰ কথা বতৰাত গম পাওঁ যে তেওঁলোকে এটা প্লেনিং কৰিছিলে এটা পৰিকল্পনা কৰিছিলে আমাৰ গুৱাহাটী মহানগৰত যিকোনো জুৱেলাৰী শ্বপত এটা সাংঘাতিক ঘটনা ঘটাবৰ কাৰণে আৰু এই ইলেকশ্যনৰ সময়ত আমাৰ যি তথ্য আৰু আমাৰ পুলিচৰ যি ইনফৰমেশ্যন আছে তাৰ বেচিছত খুব ডাঙৰ এটা ঘটনা হোৱাৰ পৰা আমি গুৱাহাটী মহানগৰীখনক সঁচাকৈ বচাবৰ বাবে সক্ষম হ'লোঁ গুৱাহাটীলৈ অহাৰ পূৰ্বে এক্সিছ বেংক আৰু এখন গহনালয়ত লুটপাট চলাইছিল দুই ডকাইতে আনকি এজন ভলীবল খেলুৱৈকো গুলীয়াইছিল বিকাশ আৰু মুৰাৰীয়ে বিহাৰৰ কেইবাখনো থানাত বিকাশ কুমাৰ সিং আৰু মুৰাৰী কুমাৰ সিঙৰ বিৰুদ্ধে ৰুজু হৈ আছে কেইবাটাও গোচৰ তেওঁলোকেতো জুৱেলাৰী শ্বপৰ পৰা সোণ আৰু ৰূপৰ অলংকাৰ তেওঁলোকে ডকাইতি কৰিছিলে আৰু সেইখিনি ক'ত আছে কি কথা আমি ইতিমধ্যে আমাৰ ইনকুৱাৰী চলি আছে ইনভেষ্টিগেশ্যন চলি আছে তাৰ পিছত আমি গম পাম তেওঁলোকে ক'ত লুকুৱাই থৈছে বস্তুখিনি বিহাৰ পুলিচৰ লগতো আমাৰ সম্পৰ্ক চলি আছে ইয়াৰ আমাৰ ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰি থকা হৈছে আৰু তাৰ বেচিছত আমি পৰৱৰ্তী সময়ত আপোনালোকক ক'ব পাৰিম যে বস্তুখিনি ক'ত ৰিকভাৰ হৈছে কেনেকৈ ৰিকভাৰ হৈছে ইতিমধ্যে বিহাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে মহানগৰ আৰক্ষীয়ে শীঘ্ৰেই বিহাৰ আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব এই দুই কুখ্যাত ডকাইতক নিৰ্বাচনী ধামখুমীয়াৰ মাজতে আৰক্ষীয়ে বিহাৰৰ দুই মষ্ট ৱান্টেড অপৰাধীক আটক কৰাৰ ঘটনাত স্বস্তিৰ নিশ্বাস এৰিছে মহানগৰবাসীয়ে মালিগাঁৱৰ পৰা সবিতা শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট